শ্বহীদ নাছিৰুদ্দিনৰ ঘৰত আমি গৈছিলোঁ। সেইদিনাখন আমি যাই কেনে যি শোকাকুল পৰিৱেশত দেখিছোঁ, আমাৰ দুখ লাগিছে যে আমাৰ কুকি সন্ত্ৰাসবাদী এটা সন্ত্ৰাসবাদী সংগঠন ভাৰত চৰকাৰৰ উৰ্ধত নহয়। ভাৰত চৰকাৰে মণিপুৰ জ্বলি থকাৰ পিছতো ইমান দিনৰ পৰা মণিপুৰ জ্বলি আছে, কিন্তু আজিলৈকে ভাৰত চৰকাৰে সেই মণিপুৰৰ পৰিৱেশ ঘূৰাই আনিব পৰা নাই। এয়া ভাৰত চৰকাৰে এক বৃহত্তৰ ব্যৰ্থতা বুলি আমি দাবী কৰোঁ। আৰু কুকি সন্ত্ৰাসবাদীক আমি সকীয়াই দিছোঁ। আচলতে আমাৰ জোৱানসকলক যে তেওঁলোকে আক্ৰমণ কৰি লয়, তেওঁলোকৰ যদি কোনো দাবী আছে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰে, কিন্তু আচলতে যিহেতু অসামাজিক সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ বিষয়ে আচলতে আলোচনাৰ ঊৰ্ধত তেওঁলোক আচলতে আলোচনা হ'বই নালাগে। কিন্তু আমি আশা কৰিম আচলতে দেশত যিহেতু প্ৰশাসন ব্যৱস্থা আছে, অতি সোনকালে এই কুকি সংগঠনটোক নিক্ষেপ কৰি দিয়াৰ কাৰণে এক প্ৰস্তাৱ গ্ৰহণ কৰক আৰু সেই ব্যৱস্থা হাতত লওক। আমাৰ আটাইতকৈ দুখ লাগিছে নাছিৰুদ্দিন চৰকাৰ ডাঙৰীয়াৰ 128 নং বেটেলিয়নৰ আচলতে ছাব ইন্সপেক্টৰ আছিল CRPFৰ, তেখেতৰ বাসগৃহত যেতিয়া আমি গৈছিলোঁ, সেইদিনাখনেই আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সৰ্থেবাৰীত আহিছিলে। ভোটৰ অংকত আচলতে নিৰ্বাচনী প্ৰচাৰত তেওঁ ব্যস্ত থাকিলে, কিন্তু তেওঁৰ ৰাজ্যৰে এজন CRPFৰ কৰ্মৰত ছাব ইন্সপেক্টৰ শ্বহীদ হ'ল, কিন্তু তেখেতৰ ঘৰৰ পৰিস্থিতি বুজ ল'বলৈ তেওঁৰ সময় নহ'ল। অকল সেয়াই নহয়, অসম কেবিনেটত সুদক্ষ মন্ত্ৰীসকল আছে, আমাৰ অভিভাৱক মন্ত্ৰী আছে, এতিয়ালৈকে কিন্তু মন্ত্ৰী সভাৰ পৰা এজন জনপ্ৰতিনিধি আহি কেনে সেই নাছিৰুদ্দিনৰ ঘৰৰ পৰিস্থিতিৰ বুজ লোৱা নাই। আমাৰ দুখ লাগিছে। গতিকে আমি আশাবাদী অসম চৰকাৰ তথা মণিপুৰ চৰকাৰে আচলতে বন্ধুত্বপূৰ্ণ চৰকাৰ, যিহেতু তেওঁলোকে আলোচনাৰ মাজেৰে এই কুকি সন্ত্ৰাসবাদীৰ এটা যি শিপা আছে, এই শিপা যে তেওঁলোকে ছিঙি পেলাব, সেই দাবী ৰাখি আচলতে আপোনালোকৰ জৰিয়তে আমি দুই এখন চৰকাৰকে আহ্বান জনাম। শ্বহীদ নাছিৰুদ্দিনৰ ঘৰত আমি গৈছিলোঁ। সেইদিনাখন আমি যাই কেনে যি শোকাকুল পৰিৱেশত দেখিছোঁ, আমাৰ দুখ লাগিছে যে আমাৰ কুকি সন্ত্ৰাসবাদী এটা সন্ত্ৰাসবাদী সংগঠন ভাৰত চৰকাৰৰ উৰ্ধত নহয়। ভাৰত চৰকাৰে মণিপুৰ জ্বলি থকাৰ পিছতো ইমান দিনৰ পৰা মণিপুৰ জ্বলি আছে, কিন্তু আজিলৈকে ভাৰত চৰকাৰে সেই মণিপুৰৰ পৰিৱেশ ঘূৰাই আনিব পৰা নাই। এয়া ভাৰত চৰকাৰে এক বৃহত্তৰ ব্যৰ্থতা বুলি আমি দাবী কৰোঁ। আৰু কুকি সন্ত্ৰাসবাদীক আমি সকীয়াই দিছোঁ। আচলতে আমাৰ জোৱানসকলক যে তেওঁলোকে আক্ৰমণ কৰি লয়, তেওঁলোকৰ যদি কোনো দাবী আছে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰে, কিন্তু আচলতে যিহেতু অসামাজিক সন্ত্ৰাসবাদী সংগঠন, তেওঁলোকৰ বিষয়ে আচলতে আলোচনাৰ ঊৰ্ধত তেওঁলোক আচলতে আলোচনা হ'বই নালাগে। কিন্তু আমি আশা কৰিম আচলতে দেশত যিহেতু প্ৰশাসন ব্যৱস্থা আছে, অতি সোনকালে এই কুকি সংগঠনটোক নিক্ষেপ কৰি দিয়াৰ কাৰণে এক প্ৰস্তাৱ গ্ৰহণ কৰক আৰু সেই ব্যৱস্থা হাতত লওক। আমাৰ আটাইতকৈ দুখ লাগিছে নাছিৰুদ্দিন চৰকাৰ ডাঙৰীয়াৰ 128 নং বেটেলিয়নৰ আচলতে ছাব ইন্সপেক্টৰ আছিল CRPFৰ, তেখেতৰ বাসগৃহত যেতিয়া আমি গৈছিলোঁ, সেইদিনাখনেই আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সৰ্থেবাৰীত আহিছিলে। ভোটৰ অংকত আচলতে নিৰ্বাচনী প্ৰচাৰত তেওঁ ব্যস্ত থাকিলে, কিন্তু তেওঁৰ ৰাজ্যৰে এজন CRPFৰ কৰ্মৰত ছাব ইন্সপেক্টৰ শ্বহীদ হ'ল, কিন্তু তেখেতৰ ঘৰৰ পৰিস্থিতি বুজ ল'বলৈ তেওঁৰ সময় নহ'ল। অকল সেয়াই নহয়, অসম কেবিনেটত সুদক্ষ মন্ত্ৰীসকল আছে, আমাৰ অভিভাৱক মন্ত্ৰী আছে, এতিয়ালৈকে কিন্তু মন্ত্ৰী সভাৰ পৰা এজন জনপ্ৰতিনিধি আহি কেনে সেই নাছিৰুদ্দিনৰ ঘৰৰ পৰিস্থিতিৰ বুজ লোৱা নাই। আমাৰ দুখ লাগিছে। গতিকে আমি আশাবাদী অসম চৰকাৰ তথা মণিপুৰ চৰকাৰে আচলতে বন্ধুত্বপূৰ্ণ চৰকাৰ, যিহেতু তেওঁলোকে আলোচনাৰ মাজেৰে এই কুকি সন্ত্ৰাসবাদীৰ এটা যি শিপা আছে, এই শিপা যে তেওঁলোকে ছিঙি পেলাব, সেই দাবী ৰাখি আচলতে আপোনালোকৰ জৰিয়তে আমি দুই এখন চৰকাৰকে আহ্বান জনাম।